हेलो फ्रेंड्स की खबर आपनालोকৰ आशा কৰিছে আপোনাৰ সকলোৰে ভাল আৰু আমাৰো ভালেই আৰু এটো ফুটেজ হয় লক্ষী পূজাৰ দিনা আসলে মই পাহৰি গৈছিলো লক্ষী পূজা আছে বুলি মানে আমি আহি পালো জাস্ট আৰু ময়ো বহুত ভাগৰি আছিলো তাৰপিছত মনত পৰিলে লক্ষী পূজা আছে সো মই বোলো পায়স অলপমান বনাই লওঁ আৰু একদম থুলমুলকে সৰুহৰাকে লক্ষী পূজা কৰি থম মানে গম পোৱা পিছত বেয়া লাগে নকৰিবলৈ মই মানে একদম পাহৰি গৈছিলো মোক তন্দ্ৰালি মনত পেলাইছে লক্ষী পূজা আছে বুলি সো ভিতৰত অলপমান সৰুকে পূজা অলপ কৰিলো তাৰ পিছতে মই বাহিৰত অলপমান চাকি দিলো আৰু বেছি ফুটেজ লোৱা নহল তাৰ পিছত আমাৰ পখিপাৰি এতে ফ্ৰুট সালাড খাম বুলি ক'লে সো ইয়াত ফ্ৰুট সালাড কাটি দিলো তাৰ পিছত এটো হৈছে নেক্সট দিনাৰ ফুটেজ মই একচুয়ালি কি হৈছে এইদিন মোৰ ইমান বেছি ভাগৰ লাগি গৈছে নহয় নাজানো ট্ৰেভেল কৰি হাবছে আপোনালোকৰ হয়নে নহয় মোৰ এবাৰ বহুত বেছি হৈছে সো মই কাপোৰ কানিবোৰ আধা অলপ হামৰিছো অলপ থৈছো অলপ হামৰিছো তেনেকে কাপোৰ কানি বহুত গুট খাই গৈছিলে হামৰিবলে মই বলো হেবিলাক হামৰি লওঁ আৰু পৰীৰ আনপেকিং মই কৰাই নাছিলো তাইও মোক কৈ আছে মামা মোৰ আনপেকিং কৰি দিয়া আছে মই বলো কৰি দিও ৰবা আজি তো এইকিন ৰেষ্ট লোৱাৰ পিছত মানে অলপমান গাটো ভাল লাগিছে আৰু মসু নাই উঠো অলপমান কাম কৰো নহলে আৰু বেছি শুই থাকিলে আৰু হুয়ে লাগি থাকে তাৰ পিছত মই কাপোৰখিনি ফটাফট জেগায় ভৰালো তাৰপিছত পৰী ৰুমত গলো পৰী ৰুমৰ তাই মানে সুটকেস খুলি পেলাই কাপোৰ চালো তাই অলৰেডি মানে সৰ্ট কৰি যোনখিনি লেটৰা হৈ আছিল সেইখিনি ধুব দি থৈছিল সো সেইখিনিও মানে হুকাই গল সেইখিনিও মই বলো জাপি আলমাৰীত ভৰাই থওঁ সো এনেকৈ অলপমান কাম স্টাৰ্ট কৰো আৰু মই এবাৰ ওয়েডনেসডেও মানে ব্লগ দিবই নোৱাৰিলো একচুয়ালি স্যাটাৰডে আহি পালো মই আৰু সানডে গুটে দিনটো মানে ৰেষ্ট লোৱা নিচিনাই হল তাৰ পিছতে ভাবিলো মানডেৰ পৰা একদম নৰমাল কাম স্টাৰ্ট কৰিম বুটিক যাম কিন্তু নোৱাৰিলোৱে মোৰ একচুয়ালি পিৰিয়ডছ হৈ গল তাৰ পিছত ইমানেই গাটো বেয়া লাগি থাকে উঠিব মন নাযায় তাৰপিছত ভাবিছো বডিটোৱে কেতিয়াবা সিগনেল দিয়ে মানে বেছি ভাগৰ লাগি গলে মইছো নাই অলপমান মই ৰেষ্টে লৈ লওঁ সো থ্যাঙ্কফুলি বুটিকত নাজমিন আছিল তাই মানে সম্ভালি আছিল আৰু ওভাৰ ফোনে তাইক মানে ইনস্ট্ৰাকশন দি থকা হৈছে এটো কৰাকে তাৰ পিছত মই মানে এটো থাৰ্সডে ফুটেজ হ'ব থাৰ্সডে মই অলপমান মানে বডিত মোৰ এনাৰ্জি ফিল হৈছে আৰু তাৰ পিছত ইহঁতৰ ইভিনিং কৈছে মামা ভুক লাগিছে সো মই আগদিনা মানে অলপ তন্দুৰী চিকেনৰ কাৰণে চিকেন মেৰিনেট কৰি থৈছিলো মসু ৰবা মই ফটাফট মাকক স্যান্ডউইচ বনাই দিও সো বনাবলে তেনেকে ঘৰত একোই নাছিলে মই ব্ৰেড আছিল মসু ফটাফট চিকেন স্যান্ডউইচে বনাই দিও তাৰপিছত চিকেন স্যান্ডউইচটো একদম কুইকলি বনালো কিন্তু খাবলৈ বিৰাট ভাল হ'ল হেতি মানে খুব ভাল পাইছে হেতি আৰু এটা মোক খুজি খাইছে সো একো কৰা নাই মই যে মানে মেৰিনেট কৰি থোৱা চিকেনখিনি তাৱাত মই এনেকে অলপ সময় তাৱাখন হাই ফ্লেম কৰি ভাজি ললো তাৰপিছত তাৱাখন লো ফ্লেম কৰি ঢাকি থৈ দিলো সো চিকেনটো নিজে হিজি গল তাত অন্য সব মছলাই দি থোৱা আছিল সো একো দিব লগিয়াই নহল তাৰপিছত ব্ৰেড লৈ লৈছো ব্ৰেডত মই অলপমান মেয়োনিজ লৈ লৈছো তাৰপিছত মেয়োনিজখিনি ভালকে স্প্ৰেড কৰি ইয়াৰ ওপৰত মানে কাটি থোৱা পিয়াজ অলপ দিছো একচুয়ালি পিয়াজখিনিও আগদিনাই মই তন্দুৰী চিকেন বনাওতে অলপমান কে লাচ্ছা পিয়াজ টাইপ বনাইছিলো সেইখিনি আছিল মসু সেইখিনি ইউজ কৰি দিও ফ্ৰিজত সোমাই আছিল তাৰপিছতে আৰু এক্সট্ৰাকে মানে কাটি লোৱা নাই আৰু সো অলপ কম হৈ গৈছে মই তথাপিও তেনেকৈ মিলাই পেলাই দি দিছো কিন্তু যেহেতু মানে লাচ্ছা পিয়াজ আছিল তাত মানে নেমু গুটে ফ্লেভাৰ বিলাক আছিল সো খাই বেয়া লাগা নাছিল অৱশ্যে মোৰ এতিয়া ডক্টৰে মোক ননভেজ খাবলৈ একদমই মানা কৰি দিছে সো মই ননভেজৰ ভিতৰত মই চিকেনেই খাওঁ আৰু মাছ খাওঁ মাছটো বেছি খাব পাৰি কিন্তু চিকেনটো মই এতিয়া মানে অলপ এভয়েড কৰা হৈছো সো মই হিহঁতৰ কাৰণে বনাইছো স্যান্ডউইচটো কিন্তু পিছত অলপমান যেতিয়া দেখিছো যে ইহঁতে কৈছে মামা টেষ্টি হৈছে মইছো নাই অলপমান মই নিজৰ কাৰণে বনাও কিন্তু এইকেইটা স্যান্ডউইচ কমপ্লিটলি মই হিহঁতৰ কাৰণে বনাইছিলো সো যোনখিনি চিকেন হৈ গল সেইখিনি মেৰিনেট কৰি থোৱা চিকেন মানে হিজিবলৈ বেছি টাইম নালাগে ফটাফট হৈ যায় সো চিকেনখিনি মই সৰুকে কাটি এনেকৈ স্প্ৰেড কৰি ললো তাৰ ওপৰতে চিজ স্লাইস এখন চিজ স্লাইস দিয়া নাই মানে আধা কৰি দিছো তাৰ পিছত ব্ৰেডৰ ইখন ব্ৰেডত মানে অলপমান কেচাপ লগাই তেনেকৈ স্প্ৰেড কৰি পেলাই মই ফাৰ্স্ট দুটা স্যান্ডউইচ ৰেডি কৰি দিলো মই সিহঁতক দি চাওঁ হেতি খাই ভাল পায় নে নাপায় কিন্তু যেতিয়া মানে দুটা স্যান্ডউইচ হেতি খালে তাৰপিছত বাকি দুটাও মই টোষ্ট কৰি দিছো সো বাকি দুটাও খালে সো কুইকলি বনালো ৰেচিপিটো মই অলপ শ্বুটও কৰি থওঁ কাৰণ এগেইন মই একোৱে ব্লগ মানে শ্বুট কৰাই নাই মই মানে কিবা এটা এক্টিভিটি কৰিলেহে শ্বুট কৰি মই একচুয়ালি একো কৰাই নাই মই ঘৰত ইমানেই বেছি ৰেষ্ট লৈছো তাৰপিছত স্যান্ডউইচ কিটা হৈ গল মই বলো হিহঁতক খাবলৈ দি লওঁ
চ' এইবাৰহে মোৰ এনেকুৱা হৈছে আনকালে মই ট্ৰেভেলৰ পৰা আহিলে মোৰ এদিন লাগে আনপেকিং কৰিবলৈ বাকী মই আহি যাওঁ নিজৰ ৰুটিনত কিন্তু এইবাৰ মই একদমেই আহিব পৰা নাই মোৰ ইমান টায়াৰ্ড লাগিছে তাৰপিছত ভাবিছোঁ নাই অলপমান মানে পিৰিয়ড চিৰিয়ডছ হোৱাৰ কাৰণেও চাগে অলপমান তেনেকুৱা লাগিছে চ' ছেটাৰডে আহি পাই আজি এতিয়া যেতিয়া মই ব্লগটো এডিট কৰি আছোঁ আজি ফ্ৰাইডে হৈছে আজিহে মোৰ অলপমান মানে এনাৰ্জেটিক ফিল হৈছে আজিৰ পৰাহে অকণমান মানে নৰ্মেল হোৱা নিচিনা লাগিছে আৰু ৰুটিনটো তাৰপিছত মই সেয়া নিজৰ কাৰণেও মই বোলো এটা চেণ্ডউইচ বনাই লওঁ তাৰপিছতে মই গাখীৰ চাহ পাতিলোঁ গাখীৰ চাহ অলপ বনাই খালোঁ অলপমান ফ্ৰেছ লাগিলে আৰু এয়াই আছিলে আপোনালোকৰ কাৰণে অলপমান ক্লিপ শ্বুট কৰি থৈছিলোঁ মই ভাবি আছোঁ ব্লগ একো কৰিবই পৰা নাই বাট বেয়া নাপাব নেক্সট টাইমৰ পৰা ভালকৈ ব্লগ কৰিম হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ কৈছে আপোনাৰ সকলোৰে ভাল আৰু আমাৰো এতিয়া ভাল হৈছে বৰ্তমান তাৰ পৰা অহাৰ পিছত ছেটাৰডে আহি পালোঁ ন ছেটাৰডে অহাৰ পিছত মই ব্লগ কৰিবই পৰা নাই একচুৱেলি কি হ'ল জাৰ্ণি টায়াৰ্ডনেছ হ'ল নে কি হ'ল নাজানো মই মানে অলপ কাম কৰিছোঁ অলপ উঠিছোঁ আৰু বেছিভাগ টাইমে মই শুইছোঁ খুব বেছিয়ে মানে ভাগৰ মাৰিলোঁ গোটেই উইকটো অলমষ্ট গোটেই উইকটো আজি ফ্ৰাইডে হৈছে আজি এতিয়া তাৰমানে মই বুটিক যাব লৈছোঁ এতিয়া মানে দুপৰীয়াই হ'ল চ' আজিহে যাম বুটিক মাজতে এবাৰ গৈছিলোঁ বাকী এই ব্লগটো যি টি অলপ ক্লিপ এনেকৈ লৈ পেলাই কৰিলোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে বাকী নেক্সট ব্লগ কৰি থাকিম চাই থাকিব মোৰ ব্লগছবিলাক বাই ফৰ নাও গাইজ